নগাঁও চহৰত ঢাকাইপট্টি নামে এটা অঞ্চল আছিল। ৰূপক শৰ্মা আৰু নগাঁৱৰ ৰাইজে তাক ৰূপকোঁৱৰ চকলৈ পৰিৱৰ্তন কৰিলে আৰু ৰূপকোঁৱৰ চকত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিও উদ্বোধন হ'ল। মৰিকলং বিল এটা নগাঁও ৰাইজৰ বহুত ডাঙৰ সম্পত্তি আছিলে। এসময়ত ই পৰিত্যক্ত হৈ পৰিছিলে। ৰূপক শৰ্মাই আৰু নগাঁওবাসী ৰাইজে ইয়াক এটা নতুন জীৱন দিলে। 25 কোটি টকা খৰচ কৰি সুন্দৰ উদ্যান ৱাকিং ট্ৰেক নিৰ্মাণ হ'ল আৰু নগাঁৱৰ জনজীৱনলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও মহীৰূহৰ প্ৰতিমূৰ্তি আৰু তেওঁলোকৰ জীৱনগাথা ইয়াতে অংকিত কৰা হ'ল। এটা সম্পূৰ্ণ নতুন চিন্তাধাৰাৰে নিৰ্মিত এটা প্ৰকল্প। মই ৰূপক শৰ্মা ডাঙৰীয়া, নগাঁও পৌৰসভা আৰু নগাঁওবাসী ৰাইজক 25 কোটি টকাৰ ব্যয়েৰে নিৰ্মিত শ্ৰদ্ধাঞ্জলি উদ্যানৰ বাবে অভিনন্দন জনাইছোঁ। নগাঁও চহৰ এসময়ত পৰিত্যক্ত অৱস্থালৈকে গৈছিলে। পৰিৱেশ ইয়াৰ এক প্ৰকাৰ দুখ লগা হৈছিলে। আমাৰ এছাম লোকৰ যিটো ক'ব গ'লে তেওঁলোকৰ উৎপাত বুলিয়ে ক'ম, তেওঁলোকৰ উৎপাতত বহু লোক নিজে নিজে সন্ধিয়া হ'লে ঘৰৰ ভিতৰত সোমাই গৈছিলে। আজি নগাঁৱৰ পৰিৱেশ পৰিৱৰ্তন হ'ল। এখন প্ৰাণৱন্ত আৰু জীৱন্ত চহৰলৈ নগাঁও ৰূপান্তৰ হ'ল আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ দিনত, আমাৰ বিধায়কৰ দিনত নগাঁৱৰ এই পৰিৱৰ্তন মানুহে দেখাকৈ হ'ল, যি আমাৰ বাবে গৌৰৱৰ কথা। আচলতে এনিমি প্ৰপাৰ্টি ঘূৰাই নাপায়। আমি এই দিশবোৰ বিবেচনা কৰিম। ফ্লাইঅভাৰৰ কামো ড্ৰয়িঙৰ কাম চলি আছে, খুব সোনকালে হৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।